Hello guys, মই আজি কেশকনা গাঁৱত আপোনালোকক দেখুৱাম বান্দৰ। কেশকনা গাঁৱত বান্দৰ বিখ্যাত। এয়া আপোনালোকক দেখাব লাগিছো বান্দৰ চাকচোন হেতি কেনেকৈ পলাছে। হেয়া এ চাওক ও বান্দৰ কেনেকৈ পলাছে চাকচোন এবাৰ ভালকৈ আপোনালোকে লক্ষ্য কৰি চাওক। চোম গছত ডালে ডালে বান্দৰ আছে। হেয়া চাওক এইবোৰ কেনেকৈ পলাছে বান্দৰ। হেয়া দেখিছেনে বান্দৰ ইয়াত বিখ্যাত। হেয়া এইটো মলুৱা, এইটো আটাইতকৈ ডাঙৰটো হেঁতৰ। হয়টো চাওকচোন উলটি থৈছেহি। হয়টো হেয়া বান্দৰ। হয়টো বান্দৰ দেখিছেনে গছৰ ডালত কেনেকৈ বগাই আছে। এনেই কেশকনা কোচ গাঁওখন সেইটো মলুৱা। এনেই কেশকনা কোচ গাঁওখন বান্দৰবোৰে অতি শুৱনি কৰি আছে। বান্দৰ এতিয়া আপোনালোকে এইকেইটা কমেই দেখিছে, ইয়াতকৈ বহুত বান্দৰ। ইয়াত গছৰ ডালে ডালে বাঁহনিৰ মাজতো আছে। সেইবোৰ ইয়াত বান্দৰ বহি আছে দেখিছেনে। সেইটোতো মলুৱা বান্দৰ। হয়তো এইবোৰ কিমান ওপৰত আছে বান্দৰ। বাৰু গাইছ এইটো চাওক, এইটো বান্দৰ। আৰু এহেঁতি নাহে বুজিছেনে। এতিয়া চাই আছে মোলৈ চাওকচোন। এইটো বান্দৰ। বান্দৰবোৰ বৰ্তমান মই এতিয়া অহাৰ কাৰণে সিহঁতি গ'ল পলালে। সিহঁতি আচলতে ভয় কৰে গুলচি দেখিলে। মই এপাত গুলচিয়ে লৈ আহিছিলোঁ, এই গুলচিপাত দেখি সিহঁতি ভয় কৰিয়ে গ'লগৈ। সেইটোহে এটা দুটা আছে শক্তিশালী, সিহঁতি যাতকৈ ভয় নকৰে, নাযায়ও যলৈ তলৈ। আমাৰ কেশকনা গাঁওখন এই বান্দৰবোৰে অতি শুৱনি কৰি থৈছে। থেংক ইউ, অল দ্য বেষ্ট। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। মোক এটা লাইক, ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।